একেই অনুভৱ প্ৰতিগৰাকী অসমীয়া এই কথাই চিন্তা কৰিছো যে বাতৰিটো মিছা হোৱাহেঁতেন তেওঁ আমাৰ মাজত জীয়াই থকাহেঁতেন শিল্পীগৰাকীৰ প্ৰতি আমাৰ অপৰিসীম শ্ৰদ্ধা আছে কিন্তু শ্ৰদ্ধাঞ্জলি শব্দটো ক'বলৈ গৈ সকলোৰে জিভা কোচ খাইছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মানি ল'ব নোৱাৰা কথা কিন্তু এইখিনি সময়ত আমাৰ হাতত উপায় এটাই আছে জুবিন গাৰ্গৰ চিন্তা চেতনা আৰু সৃষ্টিক আমি আগবঢ়াই লৈ যাব লাগিব একে সময়তে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগিব এই ন্যায় কেৱল শিল্পীগৰাকীৰ বাবে নহয় এই ন্যায় তেওঁৰ অবৰ্তমানত তেওঁ নোহোৱাৰ দুখটো লৈ চিৰদিন জীয়াই থাকিবলগীয়া লাখ লাখ অনুৰাগীৰ কাৰণে ককবকাই থকা অৱস্থাত হাঁহি কিকিন্দালি কৰি থকা ছিংগাপুৰৰ অসমীয়া কেইটা তেওঁলোকে কিন্তু এইখিনি সময়ত তদন্তত সহায় কৰা নাই উত্তৰ আমি পাব লাগিব এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতৰ দৰে ব্যক্তিৰ বিৰুদ্ধে আমাৰ ক্ষোভ থকাটো স্বাভাৱিক একেই অনুভৱ প্ৰতিগৰাকী অসমীয়া এই কথাই চিন্তা কৰিছো যে বাতৰিটো মিছা হোৱাহেঁতেন তেওঁ আমাৰ মাজত জীয়াই থকাহেঁতেন শিল্পীগৰাকীৰ প্ৰতি আমাৰ অপৰিসীম শ্ৰদ্ধা আছে কিন্তু শ্ৰদ্ধাঞ্জলি শব্দটো ক'বলৈ গৈ সকলোৰে জিভা কোচ খাইছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মানি ল'ব নোৱাৰা কথা কিন্তু এইখিনি সময়ত আমাৰ হাতত উপায় এটাই আছে জুবিন গাৰ্গৰ চিন্তা চেতনা আৰু সৃষ্টিক আমি আগবঢ়াই লৈ যাব লাগিব একে সময়তে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগিব এই ন্যায় কেৱল শিল্পীগৰাকীৰ বাবে নহয় এই ন্যায় তেওঁৰ অবৰ্তমানত তেওঁ নোহোৱাৰ দুখটো লৈ চিৰদিন জীয়াই থাকিবলগীয়া লাখ লাখ অনুৰাগীৰ কাৰণে ককবকাই থকা অৱস্থাত হাঁহি কিকিন্দালি কৰি থকা ছিংগাপুৰৰ অসমীয়া কেইটা তেওঁলোকে কিন্তু এইখিনি সময়ত তদন্তত সহায় কৰা নাই একেই অনুভৱ প্ৰতিগৰাকী অসমীয়া এই কথাই চিন্তা কৰিছো যে বাতৰিটো মিছা হোৱাহেঁতেন তেওঁ আমাৰ মাজত জীয়াই থকাহেঁতেন শিল্পীগৰাকীৰ প্ৰতি আমাৰ অপৰিসীম শ্ৰদ্ধা আছে কিন্তু শ্ৰদ্ধাঞ্জলি শব্দটো ক'বলৈ গৈ সকলোৰে জিভা কোচ খাইছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মানি ল'ব নোৱাৰা কথা কিন্তু এইখিনি সময়ত আমাৰ হাতত উপায় এটাই আছে জুবিন গাৰ্গৰ চিন্তা চেতনা আৰু সৃষ্টিক আমি আগবঢ়াই লৈ যাব লাগিব একে সময়তে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগিব এই ন্যায় কেৱল শিল্পীগৰাকীৰ বাবে নহয় এই ন্যায় তেওঁৰ অবৰ্তমানত তেওঁ নোহোৱাৰ দুখটো লৈ চিৰদিন জীয়াই থাকিবলগীয়া লাখ লাখ অনুৰাগীৰ কাৰণে ককবকাই থকা অৱস্থাত হাঁহি কিকিন্দালি কৰি থকা ছিংগাপুৰৰ অসমীয়া কেইটা তেওঁলোকে কিন্তু এইখিনি সময়ত তদন্তত সহায় কৰা নাই উত্তৰ আমি পাব লাগিব এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতৰ দৰে ব্যক্তিৰ বিৰুদ্ধে আমাৰ ক্ষোভ থকাটো স্বাভাৱিক একেই অনুভৱ প্ৰতিগৰাকী অসমীয়া এই কথাই চিন্তা কৰিছো যে বাতৰিটো মিছা হোৱাহেঁতেন তেওঁ আমাৰ মাজত জীয়াই থকাহেঁতেন শিল্পীগৰাকীৰ প্ৰতি আমাৰ অপৰিসীম শ্ৰদ্ধা আছে কিন্তু শ্ৰদ্ধাঞ্জলি শব্দটো ক'বলৈ গৈ সকলোৰে জিভা কোচ খাইছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মানি ল'ব নোৱাৰা কথা কিন্তু এইখিনি সময়ত আমাৰ হাতত উপায় এটাই আছে জুবিন গাৰ্গৰ